মহোদয়ৰ কাষতে আসন গ্ৰহণ কৰিবৰ কাৰণে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ছাত্ৰীক সম্বৰ্ধনা জনাবৰ কাৰণে অভিনন্দন জনাবৰ কাৰণে আহিছোঁ। তেওঁ ছাত্ৰীগৰাকীও আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জনাবৰ কাৰণে মই আমাৰ শৈক্ষিক ন্যাসৰ প্ৰবল অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গোলাম গামোচাৰে আদৰণি জনাব আমাৰ অন্যতম আমাৰ অতি কম সময়ৰ ভিতৰত আমি এখনি অভিনন্দন সম্পাদক গুণমৰাণ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। স্নেহা ভাজন আছোঁ। জয় জয়তে তোমালৈ গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ আৰু বঁটাদাতা পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। শাসকৰ যোগেৰে 2025 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গেলেকী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী জ্ঞান পিপাসুৰ বাবে পথৰ পাথেই নিৰন্তৰ সাধনাৰ যোগেৰে লাভ কৰা আকাংক্ষিত এই ফলাফলে ভৱিষ্যত প্ৰজন্মক নতুন পথৰ সন্ধান দিলে। আহিব ধৰা দিনবোৰে তোমালৈ কঢ়িয়াই আনক জীৱনৰ প্ৰাপ্তি উচ্চতম শিখৰ। তোমাৰ অনাগত দিনবোৰ হওক সোণহেৰীয়া। শেষত তোমাৰ তথা পৰিয়াল পৰিজনৰ মংগল কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ। গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ হৈ সুৰেশ চেতিয়া অধ্যক্ষ, মানিকান্ত গগৈ সচিব প্ৰধান, বঁটাদাতা পৰিয়ালবৰ্গৰ হৈ সমাজকৰ্মী শ্ৰীযুত বীৰেন শইকীয়া, শ্ৰীযুতা ৰেভিকা, আমাৰ এই বঁটাটোত আছে এটা স্মাৰক, এখন সমল আমাৰ শুভেচ্ছা, মৰম, স্নেহ আৰু আশীৰ্বাদ। এই আশীৰ্বাদে যে আজি গেলেকী আঞ্চলিক শৈক্ষিক বিকাশ ন্যাসৰ সৌজন্যত সমাজকৰ্মী সৰ্বেশ্বৰ শইকীয়া আৰু কলিমাই শইকীয়া সোঁৱৰণি শৈক্ষিক বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটা প্ৰদান কৰা হৈছে আমাৰ গেলেকী অঞ্চলৰ সমূহ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত সকলোৱে মৰমৰ স্নেহাকৰ তেওঁ গেলেকী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হৈছে 86.70%। আমি তেওঁক অভিনন্দন জনাইছোঁ তেওঁ বাগৃহত আহি। আৰু গেলেকী শৈক্ষিক ন্যাসৰ এটা লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ গেলেকী অঞ্চলৰ যিমানবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিগৰাকী উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম হয় আমি সেই দুজন কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা এটা লক্ষ্য কৰা হৈছে। আৰু তাৰ অংশ হিচাপে আমি আজি এই কাৰ্যসূচীটি সম্পন্ন কৰিছোঁ। ইয়াত উপস্থিত সকলো বিষয়ববীয়া আমাৰ বিশেষকৈ ন্যাসৰ সমূহ বিষয়ববীয়া আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আছে। আমি সমূহীয়াভাৱে এই অভিনন্দন অনুষ্ঠানটো কৰিছোঁ আৰু আমাৰ অনাগত দিনতো ইয়াৰ লক্ষ্য থাকিব, উদ্দেশ্য থাকিব আৰু এনেধৰণৰ অভিনন্দনমূলক অনুষ্ঠান থাকিব।